হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছো সবাই ভালে আছে আৰু সবৰে প্ৰস্তুতি ভালে চলি আছে। কিছু মানে যোৱাকালি আমি ভিডিঅ' দিব পৰা নাই, সেইকাৰণে আই এম ৰিয়েলি ভেৰি ভেৰি চৰি। ঠিক আছে, আপোনালোকে কেলেণ্ডাৰৰ ভিডিঅ'খিনি চাই ল'ব। কেলেণ্ডাৰৰ কিছুমান প্ৰশ্ন মই কৰি দিছো, মানে আপোনালোকৰ এই কনচেপ্টটো দি দিছো। তাৰপিছত লাষ্টত আমি কমপ্লিট কৰিছো আপোনালোকৰ ডিছকাউণ্টৰ ওপৰত কিছুমান প্ৰশ্ন কৰিছো। এতিয়া আজি আমি কৰিবলৈ ওলাইছো এভাৰেজৰ ওপৰত। ঠিক আছে, এভাৰেজত প্ৰতিবাৰে প্ৰশ্ন থাকে, আপোনালোকে চাব প্ৰতিবাৰে প্ৰশ্ন থাকে। তো সেইকাৰণে আজি আমি এভাৰেজৰ ওপৰত কিছুমান প্ৰশ্ন কৰিম, কিন্তু সদায় যেনেকৈ আমি কৰো প্ৰশ্নখিনি কৰাৰ আগতে কিছুমান আমি কি কয় কনচেপ্টটো লৈ লওঁ। কিন্তু কথাটো ইয়াতে হ'ল, আপোনালোকে পঢ়ি থাকক, কষ্ট কৰিবই লাগিব। কাৰণ এটা কথা মনত ৰাখিব, কষ্ট যিমানে কৰিছে সিমান আৰু বেছি কৰিব লাগিব। এই আপোনালোকে নিজে চাব, শ্বাহৰুখ খানৰ এটা ভিডিঅ' আছে, যেতিয়া মানে কোনোবাই তাক সুধিছিল যে শ্বাহৰুখ খানক সুধিছিল যে আপুনি ইমান পপুলাৰ কিয়? তেতিয়া কৈছিল যে বেলেগে কি কৰে, কিবা এটা স্তৰ পোৱাৰ পিছত মানে কষ্ট কৰা কম কৰি দিয়ে। ঠিক আছে, অলপ কিবা এটা স্তৰ পোৱাৰ পিছত মানে ইহঁতে কষ্ট কৰা কম কৰি দিয়ে। কিন্তু মই এনেকা এটা মানুহ আছিলো যি মানে কিবা এটা সাকসেস পোৱাৰ পিছত মই কষ্টখিনি আৰু বঢ়াই দিছো। ঠিক আছে, তো এনেকা মানে আপোনালোকে নেভাবিব যে মই কোৰ্স কমপ্লিট হৈ গৈছে এতিয়া বিন্দাস। কোৰ্স কমপ্লিট হলে বেছিকে ৰিভিশন কৰক। ঠিক আছে, আৰু এটা কথা মনত ৰাখিব, মানে টেকনিক হয় এইটো, এটা কম্পিটিটিভ এক্সাম কোৱালিফাই কৰা এটা বহুত ডাঙৰ এটা টেকনিক হয়, মানে বহুত ধুনীয়া এটা টেকনিক। এই টেকনিকটো হয় লেছ সোর্স মোর রিভিশন। ঠিক আছে, ঠিক আছে, কি হয় এইটো? লেছ সোর্স মোর রিভিশন। কিছুমানে এনেকা আছে, মানে এইটো ছাৰৰ নোট পঢ়ে, এইটো জিকে বুক পঢ়ে, এইটো মেথছৰ বুক পঢ়ে, এইটো ভিডিঅ' চাই এনেকা কেতিয়াও নকৰিব। পাৰ্টিকুলাৰলি এটা চেনেল ধৰিব। মই এনেকা কোৱা নাই যে বাকী কেইটা চেনেল নাচাব, অকল মোৰ চেনেল। চবেই ভাল পঢ়ায়, ইউটিউবত যিমান কেইটা টিচাৰ্ছ আছে এভৰি টিচাৰ্ছে বহুত ধুনীয়া পঢ়ায়। তো আপোনালোকে পাৰ্টিকুলাৰলি এটা চেনেল লৈ ল'ব আৰু তাৰ ভিডিঅ'বোৰ গোটেইখিনি A to Z চাই ল'ব। এনেকে মানে গোটেইখিনি ঠাইৰ পৰা এনেকে লৈ মানে বস্তুটো মানে কি কৰি দিব, বেয়া কৰি নিদিব। ঠিক আছে, কাৰণ এটা কথা মনত ৰাখিব, লেছ সোর্স, আপুনি সোর্স বহুত কম ৰাখিব। পঢ়া শুনাৰ কাৰণে সোর্সটো বহুত কম ৰাখিব, যে মানে লিমিটেড ৰাখিব, যে মই এইখিনিয়ে পঢ়িম। আৰু পাৰিলে সেইখিনি বেছিকে ৰিভিশন কৰিব। এইটো এটা ডাঙৰ কথা হয়, লেছ সোর্স মোর ৰিভিশন। ঠিক আছে, তো এইটো কথা মনত ৰাখিব, ভালদৰে পঢ়িব। চাকৰি এবাৰ আপোনালোকৰ নিশ্চয় ল'ব, মই আশা কৰিছো সবৰে এবাৰ চাকৰি হৈ যাব। তো আজি আমি চাওঁ আমাৰ প্ৰশ্নখিনি এতিয়া কি আছে। প্ৰশ্নখিনি কৰাৰ আগতে আমি যেনেকে সদায় যেনেকে কৰো তেনেকে আজিও কৰিম আমি ইয়াতে। ঠিক আছে, আজি আমি কি কৰিম, অকণমান কনচেপ্টখিনি চাই লম। ঠিক আছে, কনচেপ্টখিনি চোৱাৰ আগতে আপোনালোকে ইয়াতে চাই ল'ব। ঠিক আছে, একচুৱেলি কি হয় কনচেপ্ট। এভাৰেজ, এভাৰেজ যিটো অসমীয়াত কি বুলি কোৱা হয়, গড়। ঠিক আছে, এইটো কথা ভালদৰে মনত ৰাখিব আপোনালোকে। এভাৰেজটো একচুৱেলি অসমীয়াত কি বুলি কোৱা হয়, ইয়াক গড় বুলি কোৱা হয়। তো এতিয়া কথাটো হ'ল, প্ৰশ্নখিনি চাব মই কেনেকে সমাধান কৰিম, কিন্তু কনচেপ্টখিনি লৈ ল'ব। একচুৱেলি গড় বুলিলে আমি কি বুজি পাওঁ? ঠিক আছে, গড় বুলিলে আমি কি বুজি পাওঁ? একচুৱেলি গড় কি বুজায়? একচুৱেলি ধৰি লওক কিবা কিবি ভেলু দিয়া আছে আপোনাক, সেই ভেলু কেইটাৰ যোগ কৰিব লাগিব। যোগ কৰি আপোনাক হৰণ কৰিব লাগিব। এতিয়া কিমান দি হৰণ কৰিব লাগিব? যিমান কেইটা ভেলু আপুনি যোগ কৰিছে সেই নাম্বাৰ অফ ভেলুৰে আপুনি যোগ কৰিব লাগিব। ধৰি লওক এতিয়া সাপোজ মই উদাহৰণে কৈ আছো, আপোনাক তিনিটা নাম্বাৰ দিয়া আছে, এনি কোনো তিনিটা নাম্বাৰ দিয়া আছে। সাপোজ ধৰি লওক 32, 38, ঠিক আছে, আৰু 44। আচ্ছা, এইবোৰ নলওঁ মই। ঠিক আছে, চাব ইয়াতে মই কিছুমান নম্বৰ লৈছো। সাপোজ আপোনাক দিছে 100, 200 আৰু 400 আৰু এগেইন 200। এতিয়া আপোনাক চাৰিটা ডাটা দিয়া আছে। ঠিক আছে, কৈছে যে এই চাৰিটা ডাটাৰ এভাৰেজটো উলিয়াই দিয়াচোন মোক। এতিয়া তুমি এভাৰেজটো ওলাব লাগে। এভাৰেজটো কেনেকৈ ওলাব? ধৰি লৈছো এইটো মানে কি ধৰিছো, এইটো 300 বুলি ধৰি লৈছো। ঠিক আছে, এইটো চাৰিটা তোমাক ভেলু দিয়া আছে, কৈছে এইটো এভাৰেজ কিমান হ'ব, মানে গড় কিমান হ'ব। এতিয়া গড় ওলাবলৈ হলে তোমাক ভাবিব লাগিব কেনেকে ওলাম। গড় একচুৱেলি কি কৰিব লাগিব, আপুনি আপোনাৰ হাতত যিখিনি ভেলু কেইটা দিয়া আছে এই ভেলু কেইটা কি কৰিব লাগিব, প্লাছ কৰিব লাগিব। ঠিক আছে, যি কেইটা ভেলু দিয়া থাকিব প্লাছ কৰিব লাগিব। এতিয়া ইহঁতক হৰণ কৰিব লাগিব। কিহেৰে হৰণ কৰিব লাগিব? কেইটা ভেলু দিয়া আছে আপোনাৰ হাতত ভেলু কেইটা দিয়া আছে, এটা, দুটা, তিনিটা, চাৰিটা। তাৰ মানে এইকেইটাক মই 4ৰে হৰণ কৰিব লাগিব। আৰু এইকেইটাক 4ৰে হৰণ কৰাৰ পিছত যিটো ভেলু মোৰ হাতত থাকিব এইটোৱে হ'ব মোৰ গড়। ঠিক আছে, একচুৱেলি ইয়াতে যোগ কৰিলে কিমান হ'ব? 300, 700 আৰু 300, 1000। 1000ক আমি কিমান দি হৰণ কৰিম? 400। আৰু এইটো কিমান বুলি পাম আমি? 250। তাৰ মানে মই ক'ব পাৰো 100, 200, 400 আৰু 300ৰ এভাৰেজ কিমান? 250। এতিয়া কথাটো হ'ল যে এভাৰেজটো কি ওলাব লাগে। এতিয়া সাপোজ ধৰি লওক আপুনি এটা বিজনেছ কৰে। ঠিক আছে, তো আপুনি যিকোনো বস্তু এটা বিজনেছ কৰে,
ঠিক আছে মানে ধৰি লওক আপুনি কি কৰে ধৰি লওক এজন মানুহ আছে ই গাখীৰ বিক্ৰী কৰে ঠিক আছে তো ই গাখীৰ বিক্ৰী কৰা ই এদিন কিমান গাখীৰ বিক্ৰী কৰিলে 20 লিটাৰ গাখীৰ বিক্ৰী কৰিলে তাৰপিছত এসপ্তাহ ঠিক আছে তাৰপিছত ই কি কৰিলে নেক্সট দিনত 30 লিটাৰ আকৌ 25 লিটাৰ ঠিক আছে আকৌ হি কি কৰিলে আকৌ 25 লিটাৰ বিক্ৰী কৰিলে তাৰপিছত 10 লিটাৰ বিক্ৰী কৰিলে ঠিক আছে 10 লিটাৰ বিক্ৰী কৰিলে তাৰপিছত আকৌ 10 লিটাৰ বিক্ৰী কৰিলে এন্ড দেন এগেইন 20 লিটাৰ বিক্ৰী কৰিলে ঠিক আছে এতিয়া ই এসপ্তাহত প্ৰতিদিনে মানডে টুইজডে ওয়েডনেসডে থাৰ্সডে ফ্ৰাইডে স্যাটাৰডে সানডে 7 দিনত এনেকৈ গাখীৰ বিক্ৰী কৰিলে এতিয়া এজনে ওচৰত আহিছে যে তোমাৰ গৰুটো গাখীৰ কিমান গাখীৰ দিয়ে এভাৰেজত কিমান দিয়ে এদিন 20 লিটাৰ দিছে এদিন 30 লিটাৰ এদিন 25 25 10 10 20 এনেকৈ উল্টা পাল্টা দি থাকে এতিয়া হি কি ক'ব যে মোৰ মানে মোৰ যেটো গাই আছে সেই গাইজনীয়ে কিমান গাখীৰ দিয়ে পাৰ ডে হিচাপত যদি ক'ব যাও এতিয়া মই এনেকৈ কম নেকি যে মোক সোমবাৰে 20 লিটাৰ দিয়ে মঙ্গলবাৰে 30 লিটাৰ দিয়ে এনেকৈ মই নকওঁ মই কেনেকৈ কম এভাৰেজটো কম যে দিয়ে 20 লিটাৰ 25 লিটাৰ মান দিয়ে কেনেকৈ মই কম বস্তুটো যি কেটা গাখীৰ দিয়া আছে সব কেটাক মই প্লাস কৰিম 20 plus 30 50 75 100 110 120 140 ডিভাইডেড বাই কি হেৰে মই ডিভাইড কৰিম এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা ভ্যালু আছে মই হাতেৰে ডিভাইড কৰিম ওপৰৰ কেটা সব কেটা প্লাস কৰিলে হ'ব 140 তলত থাকিব 7 হৰণ কৰিলে হৈ যাব 20 তাৰ মানে সেই গাইজনী যে আছে ই ডেইলি এভাৰেজত কিমান গাখীৰ দিয়ে 20 লিটাৰ কে গাখীৰ দিয়ে ঠিক আছে কোনোদিন 20 লিটাৰতকে কম দিয়ে কোনোদিন 20 লিটাৰতকে বেছি দিয়ে কথাটো ভালদৰে আপোনালোকে মনত ৰাখিব ঠিক আছে এইটো হয় একচুয়ালি আমাৰ এভাৰেজ ওলাব লাগে এতিয়া প্ৰশ্নটো হল আপোনালোকে এই প্ৰশ্নখিনি কৰাৰ আগতে মই ডাইৰেক্ট মনত ৰাখিব ঠিক আছে ডাইৰেক্ট কি মনত ৰাখিব লাগিব এটা চাও কি মনত ৰাখিব পদ কেইটাৰ যোগফল ডিভাইডেড বাই পদৰ সংখ্যা সমান সমান গড় এইটো ভালদৰে মনত ৰাখিব গড় বা এভাৰেজ ঠিক আছে পদ কেইটাৰ যোগফল যিকেইটা পদ আপোনাক দিয়া থাকিব সেই পদ কেইটা আপুনি যোগ কৰিব লাগিব যোগ কৰাৰ পিছত পদৰ সংখ্যা কেইটা পদ দিয়া আছিল সেই পদৰ সংখ্যা 1 2 3 4 5টা দিলে 5 10টা দিলে 10 ডিভাইডেড বাই পদৰ সংখ্যা সমান সমান আপোনাৰ হাতত কি আহি যাব গড় আহি যাব এইটো এটা বস্তু মনত ৰাখিব তাৰ পিছত আপোনাক কিছুমান কনসেপ্ট দিয়া থাকিব মই ডাইৰেক্টলি কৈছো যদি আপোনাক দিয়া থাকে ঠিক আছে যে কৈছে তিনিটা ক্রমিক স্বাভাবিক সংখ্যা তিনটা ক্রমিক স্বাভাবিক সংখ্যার গড় দিয়া আছে গড় তিনটা ক্রমিক স্বাভাবিক সংখ্যার গড় দিয়া আছে সাপোজ ধৰি লওক আপোনাক কিমান দিয়া আছে সাপোজ ধৰি লৈছো মই 15 ঠিক আছে এতিয়া আপোনাক কৈছে যে তিনটা ক্রমিক স্বাভাবিক সংখ্যার গড় দিয়া আছে 15 এতিয়া আপোনাক কৈছে যে সৰু সংখ্যাটো কিমান তিনটা ক্রমিক সংখ্যা বুলিলে আমি কি বুজিব ক্রমিক সংখ্যা মানে যদি মোৰ এটা 9 হয় নেক্সটটো কিমান হ'ব 10 তাৰ পিছতটো কিমান হ'ব 11 এনেকৈ আমাৰ উলাব লাগিব মানে সিৰিয়ালি গৈ থাকিব এতিয়া কৈছে তিনিটা ক্রমিক সংখ্যা স্বাভাবিক হয় তিনিটা ক্রমিক স্বাভাবিক সংখ্যাৰ গড় হৈছে 15 এতিয়া মই তিনিটা ক্রমিক সংখ্যা জানো নেকি মই নিশ্চয় নাজানো মই কি ধৰিম মই এটা x ধৰিম নেক্সটটো কিমান ধৰিম x + 1 ধৰিম তাৰ পিছতটো কিমান ধৰিম x + 2 কিয়নো ইয়াতে চাব মই এইটো যদি x ধৰো পিছতটো কিমান আহিব x + 1 আহিব তাৰ পিছতটো কিমান আহিব x + 2 কাৰণ ইয়াৰ লগত ইয়াৰ তুলনা কৰি 2 বাঢ়ি যাব এইটো হ'ব আমাৰ নিয়ম কিন্তু আপোনালোকে কেতিয়াও এনেকৈ নধৰিব যেতিয়া আপোনালোকক অযুগ্ম সংখ্যাৰ কথা কোৱা থাকিব তিনিটা কোৱা থাকিব তেতিয়া আপোনালোকে কি কৰিব আপোনালোকে এনেকেটো কৰিব পাৰে না এটা যদি x হয় ইয়াৰ আগৰটো কি হ'ব x - 1 আৰু ইয়াৰ পিছৰটো কি হ'ব x + 1 তিনিটা ক্রমিক স্বাভাবিক সংখ্যা যদি দিয়া থাকে আপোনালোকে এনেকেও ধৰিব পাৰে এনেকেও ধৰিব পাৰে কিন্তু আপোনালোকে পাৰিলে এনেকে ধৰাটো চেষ্টা কৰিব কিয় এনেকে ধৰাৰ চেষ্টা কৰিব এতিয়া চাওক মই যেতিয়া এইখিনি প্লাস কৰিম এই তিনিটা যদি আছে মই এতিয়া প্লাস কৰিম এই তিনিটা প্লাস কৰিলে +1 আৰু -1 কাটাকাটি যাব মোৰ হাতত অনলি 3x থাকিব অকনমান ক্যালকুলেশন মোৰ সুবিধা হ'ব কিন্তু মই যদি এনেকা ঠাইত x + 1 x + 2 তেনেহলে এইটো এনেকে যদি ধৰো তেনেহলে এইটো কিমান হৈ যাব 3x + 3 ক্যালকুলেশনটো অকনমান ডিফিকাল্ট হৈ যায় ঠিক আছে এনেকে কৰিলে আপোনাৰ সৰু ভ্যালুটো ওলাব আৰু এনেকে কৰিলে আপোনাৰ একেবাৰে মিডল ভ্যালুটো ওলাব এতিয়া প্ৰশ্ন হল ইয়াতে তিনিটা কৈছে মই 1 কমাই দিছো 1 বঢ়াই দিছো কিন্তু যদি মোক 4টা বুলি কয় 4টা ক্রমিক সংখ্যা মোক কি দিয়া আছে 4টা ক্রমিক সংখ্যা দিয়া আছে এতিয়া মই কেনেকৈ ধৰিম 4টা ক্রমিক সংখ্যা দিয়া আছে 1 2 3 4 এতিয়া মই যদি ইয়াক x ধৰো ইয়াৰ আগৰটো কি হ'ব x - 1 ইয়াৰ আগৰটো কি হ'ব x - 2 ইয়াতে কি হ'ব x + 1 এতিয়া তো অকনমান বেমেজালি হৈছে x x - 1 x - 2 x + 1 অকনমান যেতিয়া
তিনিটা অযুগ্ম নাম্বাৰ দিয়া থাকিব তেতিয়া আপোনাৰ x ধৰিব যেতিয়া যুগ্ম দিয়া থাকিব চাৰিটা কি এটা যুগ্ম সংখ্যা দিয়া আছে চাৰিটা পদৰ কথা কৈছে তেতিয়া আপোনালোকে কি কৰিব এটা আপোনালোকে কি ধৰি ল'ব তেতিয়া আপোনালোকে কি ধৰিব x x plus 1 x plus 2 x plus 3 এই পদ্ধতিতে আপোনালোকে যাব পাৰে একো আপত্তি নাই ঠিক আছে চাৰিটা বুলি কয় কাৰণ চাৰিটা যেতিয়া ক'ব তেতিয়া আমি চাৰিটা মিলাব নোৱাৰিম তেতিয়া আমাৰ অকনমান অসুবিধা হ'ব ঠিক আছে সেই কাৰণে কৈছো যেতিয়া চাৰিটা ক'ব আপোনালোকে এনেকেও ধৰি ল'ব পাৰে এনেকেও ধৰি ল'ব পাৰে যেটো আপোনাৰ ইচ্ছা আপোনালোকে হেতু ধৰি লওক একো আপত্তি নাই ঠিক আছে এনেকে ধৰি ল'ব লাগিব যে সংখ্যা কেইটা এইটো ঠিক আছে একো আপত্তি নাই আপোনালোকে চাই থাকিব নেক্সট আমাৰ ইয়াতে কি আছে আমাৰ ইয়াতে প্ল্যানিং যদি আমি কৰিব যাও এতিয়া অকনমান সৰু এটা কথা আছে আপোনালোকে ভালদৰে চাব কিন্তু ঠিক আছে একচুয়ালি স্বাভাৱিক সংখ্যা উলাবলৈ হলে আমি কেনেকৈ উলাব লাগিব ধৰি লওক ক্ৰমিক সংখ্যা যদি দিয়া থাকে ঠিক আছে যে 1 2 3 4 5 6 10 লৈকে দিয়া আছে যে এই 1 ৰ পৰা 10 লৈকে স্বাভাৱিক সংখ্যা কেইটাৰ গড় কিমান হ'ব ঠিক আছে তেতিয়া আপোনালোকে কি কৰিব এটো গড় উলাবলৈ হলে আপোনালোকক অসুবিধা হ'ব 1 ৰ পৰা 10 লৈকে কেইটা পদ আছে যেতিয়া চাব লাগিব যে পদ কেইটাৰ গ্যাপ কিমান আছে সেম আছে ইয়াৰ পৰা ইয়াৰ গ্যাপ সেম ইয়াৰ পৰা ইয়াৰ গ্যাপ সেম সব কেইটা পদৰ গ্যাপ কিমান আছে সেম আছে যেতিয়া সেম থাকিব তেতিয়া এটা কথা মনত থাকিব গ্যাপ যদি সেম থাকে তেতিয়া হেইটোৰ গড় উলিওৱাটো বহুত বেছি ইজি হয় কেনেকৈ ইজি হয় ইয়াতে কেইটা পদ আছে 10টা পদৰ একেবাৰে মই লিখি লৈছো ইয়াতে ঠিক আছে 6 7 8 9 10 যেতিয়া 10টা পদ দিয়া থাকিব তেতিয়া আপোনালোকে কি কৰিব ইয়াতে মিডিলৰ কোন আছে 5 and 6 মিডলত কোন আছে 5 and 6 এতিয়া এই মিডলৰ পদ কাৰণ এইফালে মই 4টা এৰি দিলো এইফালে মই 4টা এৰি দিলো মিডলত কোন থাকিব 5 and 6 তেনলে 5 and 6 প্লাস কৰি দিব তলত 2 এৰে হৰণ কৰি দিব কিমান হ'ব 5 and 6 প্লাস কৰিলে 11 that is 5.5 আপোনালোকে এইটো এটা কৰিব পাৰে নহলে আপোনালোকে ফাৰ্স্ট পদ আৰু শেষৰ পদটো যোগ কৰিব ল'ব 1 plus 10 divided by 2 এইটো আপোনালোকে কৰিব পাৰে কৰিলে কিমান আহি যাব আপোনালোকৰ হাতত 11/2 again 5.5 কিন্তু এটা কথা মনত ৰাখিব গ্যাপ কিন্তু সেম থাকিব লাগিব যদি গ্যাপ উল্টা পাল্টা দিয়া থাকে তেতিয়া নহব যেতিয়া যুগ্ম পদ দিয়া থাকিব কি পদ দিয়া থাকিব যুগ্ম পদ যেতিয়া যুগ্ম পদৰ কথা কোৱা হ'ব তেতিয়া আপোনালোকে এনেকৈ কৰিব লাগিব বাট যেতিয়া যুগ্ম পদ না অযুগ্ম পদ হ'ব সাপোজ ধৰি লওক মই এনেকৈ লৈছো 1 2 3 4 5 ঠিক আছে পাঁচটা লৈছো এতিয়া এইকেইটাৰ গড় উলাব কৈছে পদ কেইটা আছে পাঁচটা এতিয়া মিডলটো যদি মই উলাব যেনেকৈ ইয়াতে মিডলখিনি উলাব গলো মই দুটা উলাইছে ঠিক আছে কিন্তু মই এতিয়া ইয়াতে যদি মিডলটো উলাব যাও তেনেহলে মই এইফালে দুটা এৰি দিলো এইফালে দুটা এৰি দিলো মিডলত কোন থাকিব 3 থাকিব 3 থাকিব না নাথাকে 3 থাকিব তাৰ মানে মোৰ আৰু উলাব দৰকাৰ নাই ইহতৰ গড় হ'ব কিমান 3 এইটো এখন নিয়মটো আশা কৰিছো বুজি পাইছে একেবাৰে সৰু এটা কথা হয় এইটো ঠিক আছে 3 হয় ঠিক আছে এতিয়া আপোনালোকে এনেকৈ উলাব পাৰে যে ফার্স্ট পদ আৰু লাস্ট পদটো যোগ কৰি দিও 1 plus 5 divided by 2 ঠিক আছে কিমান আহিব 6/2 that is 3 সেম আহিব কিন্তু এটা কথা মাইন্ডত আপোনাৰ ৰাখিবই লাগিব কি ৰাখিব লাগিব যে গ্যাপ কেইটা কিন্তু সেম থাকিব লাগিব 1 আৰু 2 ৰ গ্যাপ 1 2 আৰু 3 ৰ গ্যাপ 1 গ্যাপ কেইটা যদি গ্যাপ কেইটা সেম না থাকে তেনেহলে কিন্তু ভুল হ'ব আশা কৰিছো বুজি পাইছে জাস্ট সিম্পল এটা মানে সিম্পলি মই আপোনালোকক কথাখিনি ক'ব বিচাৰিছো এতিয়া আমি প্ৰশ্ন কৰিম আপোনালোকে সব প্ৰশ্নখিনি কৰিলে কেনেকৈ কনসেপ্টটো ক্লিয়াৰ হৈ যায় ঠিক আছে আমি এতিয়া প্ৰশ্নলৈ আগবাঢ়িম এতিয়া চাব ইয়াতে 30 জন ছোৱালীৰ এটা গোটৰ 30 জন ছোৱালী আছে ঠিক আছে 30 জন ছোৱালী আছে এটা গোটৰ গড় কিমান গৈছে 40 কেজি ঠিক আছে 40 কেজি ঠিক আছে আছিল তাৰ পিছত পোৱা গৈছিল যে এজনীৰ ওজন ভুলক্ৰমে 50 কিলোগ্ৰাম বুলি গণনা কৰা হৈছে যাৰ সঠিক ওজন আছিল 60 ঠিক আছে কিলোগ্ৰাম গড়ৰ সঠিক ওজন হৈছে তেনেহলে ৰাইট এভাৰেজ তেনেহলে সঠিক গড় ওজন কিমান আছিল 30 জন ছোৱালীৰ গড় ওজন এভারেজ ওয়েট টু উলিয়া হয়েছে কিমান উলিয়া আছিল 30 জন গড় উলিয়া হয়েছিল 40 কেজি ঠিক আছে 40 আছিল কিন্তু ভুলতে পিছত ডেটাখিনি চেক কৰি দেখা গল যে এজনী ছোৱালীৰ ওয়েট আছিল কিমান 60 কেজি বাট ভুলতে হেতু কিমান লিখি দিছে 50 লিখি দিছে তাৰ মানে তো ক্যালকুলেশন অকমান ভুল কৰিলে কিমান ভুল কৰিলে 10 ৰ গ্যাপ হৈছে এটা এতিয়া তোমালোকে ইয়াতে চোৱা 30 জন ছোৱালীৰ মই এভারেজ টোটাল নাজানো 30 জন ছোৱালীৰ যোগফল
30 জন ছোৱালীৰ ওয়েটটো যোগ কৰা হৈছে যোগ কৰি মই কিমান দি হৰণ কৰিম অবভিয়াসলি 30 ৰে হৰণ কৰিম কাৰণ 30টা পদ আছে মোৰ হাতত সমান সমান কিমান হ'ব গড় আৰু গড় কিমান বুলি কৈছে ইয়াতে 40 মই 40 বুলি লিখি দিছো ঠিক আছে বাট এতিয়া আপোনালোকে কি কৰিব একচুয়ালি ইয়াতে 30 জন যে আছিল 30 জনৰ ভিতৰত এজনক 50 লিখা হৈছে যি আছিল 60 কিন্তু লিখিছে কিমান 50 তাৰ মানে কিমান কম লিখিছে 10 কম লিখিছে এতিয়া 10 টো যদি মই বহাব যাও এই 30 কেজিৰ সবৰ টোটালটো উলাব লাগিব কিমান উলাব হ'ব টোটালটো আপোনালোকে কওকচোন ইহঁতৰ টোটালটো কিমান হ'ব মই জানো এইটো লগত যেতিয়া এইটো পূৰণ কৰি দিম বজ্ৰ পূৰণ হৈছে 30 জনৰ যোগ 30 জনৰ বয়স মানে ওজনটো যোগ কৰিলে মই কিমান পাম এইফালে 30 পূৰণ 40 কিমান হ'ব 30 জনৰ ওজন যোগ কৰি কিমান পালো মই 1200 পালো 1200 কেজি পালো ঠিক আছে টোটাল এইটো টোটাল মানে টোটাল ওয়েটটো কিমান আছিল 1200 কেজি বাট ইয়াতে হৰু এটা কথা আছে কি কথা আছে একচুয়ালি 1200 কেজি হয় নেকি নহয় কাৰণ 60 কেজি আমি কম কৰি 50 কেজি লিখি দিছিলো 10 কেজি কম লিখিছো একচুয়ালি 1210 হ'ব লাগিছিল কাৰণ মই যে ইয়াতে এজন যে 50 লিখা আছে ইয়াক যদি মই এটা 60 লিখো তাৰ মানে মোৰ কিমান ইনক্ৰিজ হ'ব 10 ইনক্ৰিজ হ'ব আৰু 10 টু ইনক্ৰিজ মানে এইফালে 10 প্লাস হ'ব তাৰ মানে কিমান হ'ব 1210 তাৰ মানে 30 জনৰ একচুয়াল মুঠ যোগফল কিমান আছিল 1210 কিন্তু ভুলতে 50 লোৱাৰ কাৰণে 1200 পোৱা গৈছে এতিয়া টোটাল ওয়েট মই কিমান পালো 1210 ঠিক আছে মুঠ পদ কেইটাৰ যোগফল ডিভাইডেড বাই পদৰ সংখ্যা কিমান 30 জনে ছোৱালী আছিল ন এতিয়া হৰণ কৰিলে 0 আৰু 0 কাটি দিব কিমান থাকিব 121/3 অপচন নম্বৰ ডি ইজ দি কাৰেক্ট আনসাৰ তাৰ পিছত আমাৰ প্ৰশ্নটো চাব আপোনালোকে ইয়াতে কি দিয়া আছে ঠিক আছে কি দি আছে এটা শ্ৰেণীৰ ল'ৰা ছোৱালীয়ে গড় 72 নম্বৰ পাইছে গড়ে কিমান কি হৈছে 72 নম্বৰ মানে পাৰ ষ্টুডেন্টৰ ভাগত কিমান কি হৈছে 72 হৈছে কিছু মানে কম পাইছে কিছু মানে বেছি পাইছে ঠিক আছে সম্পূৰ্ণ শ্ৰেণীৰ গড় নম্বৰ 77 সৰি এইটো একচুয়ালি ইয়াতে ভুল আছে ইয়াতে ঠিক আছে এইটো লৰা ছোৱালী নহব ইয়াতে ইংৰাজীত চাব দা এভাৰেজ মার্কস স্কোৰড বাই অনলি বয়জ ইন এ ক্লাস 72 বয়জ কেটাৰ এভাৰেজ মার্ক কিমান হৈছে 72 হৈছে ঠিক আছে দা এভাৰেজ মার্কস অফ দি ক্লাস 77 গোটেই শ্ৰেণীটোৰ কিছে মার্ক কিমান 77 আৰু শ্ৰেণীটোত কিমান ষ্টুডেন্ট আছে 40 ষ্টুডেন্ট এতিয়া প্ৰশ্নটো হল 77 নম্বৰ গড় নম্বৰ পাইছে ঠিক আছে 77 কেইটা ষ্টুডেন্ট আছিল 40 টা এতিয়া 40 টা ষ্টুডেন্টৰ মুঠ নম্বৰ যোগ কৰিলে হেইটুক যদি মই মুঠ ষ্টুডেন্টৰ হৰণ কৰি দিও তেনে মই কিমান পাম 77 কাৰণ শ্ৰেণীটোত কিমান ষ্টুডেন্ট আছিল 40 টা ষ্টুডেন্ট 40 টা ষ্টুডেন্টৰ মাৰ্ক কেটা মই যেতিয়া যোগ কৰি দি 40 ৰে হৰণ কৰি দিম তেতিয়াটো মই গড় পাম আৰু গড় মই কিমান পাইছো 77 পাইছো এতিয়া কথা হল যে 40 টা ষ্টুডেন্টৰ টোটাল কিমান হ'ব 40 টা ষ্টুডেন্টৰ মই যেতিয়া টোটালটো চাম এনেকে 40 টা ষ্টুডেন্ট টোটাল চালে কিমান হ'ব 40 * 77 ঠিক আছে এটো কিমান হৈ যাব 77 70 280 3080 তার মানে 40 এর মোট নম্বর কিমান আছে 3080 ঠিক আছে এইটো হয় ইহতৰ মোট নম্বৰ এতে প্ৰশ্নটো আহি ইয়াতে থিয় হ'ব প্ৰশ্নটো ইয়াতে কি থিয় হ'ব যে এইটো 40 এর মোট নম্বৰ ঠিক আছে এতে বয়সৰ কথা যদি মই ক'ব যাও বয়স কেটা আছিল বয়সৰ মাৰ্ক খিনি যেতিয়া মই যোগ কৰি হৰণ কৰিব এতে বয়স কেটা আছে হেতু মোক লাগিব কাৰণ কেইটা বয়স আছিল বয়সৰ মাৰ্কেৰে হৰণ বয়স টোটাল নম্বৰ অফ বয়স দি হৰণ কৰিব লাগিব ইয়াতে আপোনালোকে এটা শ্ৰেণীৰ গড় নম্বৰ 77 আৰু শ্ৰেণীৰ মুঠ 40 জন ছাত্ৰী আছিল ঠিক আছে ইফ দি নাম্বাৰ অফ গাৰ্লস ইন দি ক্লাস 25 এটা শ্ৰেণীত 40 টা ষ্টুডেন্ট আছে যদি ছোৱালী যদি 25 টা থাকে তেনে ল'ৰা কেইটা থাকিব 15 টা আৰু এই 15 টা ল'ৰাৰ গড় কিমান আছিল 72 ঠিক আছে এতিয়া ইয়াতে চাব 15 টা ল'ৰাৰ মুঠ নম্বৰ যোগফল ডিভাইডেড বাই 15 = 72 তেনে বয়স কেইটাৰ মুঠ যোগফল কিমান আছিল 72 * 15 ঠিক আছে আৰু এটো পূৰণ কৰিলে কিমান হৈ যাব 720 আৰু 360 কিমান হৈ যাব 1080 এটো হৈ যাব 72 টা সরি 15 টা বয়সৰ মুঠ নম্বৰ টোটাল গোটেই শ্ৰেণীটো পাইছে 3080 বয়স কেটা পাইছে 1080 তেনে হলে ছোৱালী কিমান পাবো গার্লস টোটাল কিমান পাবো শ্ৰেণীৰ ওপৰত 40 টা ষ্টুডেন্টৰ যেটো যোগফল আছিল তাৰ পৰা যদি আমি বয়স খিনি মাইনাস কৰি দিও গার্লস খিনি থাকি যাব এতে বয়স কিমান টোটাল ষ্টুডেন্ট কিমান আছিল 3080 মাইনাস বয়স কিমান পাইছে 1080 মাইনাস কৰিলে কিমান থাকিব 200 তাৰ মানে গার্লস কেটা টোটাল কিমান পাইছে গার্লস কেটা টোটাল যোগফল কিমান 2000 এতিয়া যদি এভাৰেজ লব লাগে গার্লস কেটাৰ এভাৰেজ কিমান তেনে হলে গার্লসৰ খিনি মই প্লাস কৰিম প্লাস কৈ কিমান দি হৰণ কৰিম গার্লস কেইটা আছিল 25 জনী 25 তেনে গার্লসৰ প্লাস কৰিলে কিমান হ'ব 2000 আৰু 2000 ক মই যেতিয়া 25 দি হৰণ কৰি দিম তেতিয়া কিমান হৈ যাব 25 4
এইফালে 40 80 25 দি যেতিয়া মই 2000 হৰণ কৰিম তেতিয়া কিমান হৈ যাব 80 আশা কৰিছো আপোনালোকে বুজি পাইছে তাৰ মানে গাৰ্লছ কিনি সদায় ছোৱালীবোৰে পৰীক্ষাত নম্বৰ এনেও বেছি পায় ঠিক আছে এটো চাব আপোনালোকে আজিকালি ছোৱালীবোৰে বহুত নাম কৰি আছে পৰীক্ষা দিলে লৰা কেইটাৰ মাৰ্ক 60 70 50 ছোৱালী কেইটাৰ মাৰ্ক 80 85 90 ছোৱালী কেইটা বেছি পায় কষ্ট বেছি কৰে তুলনামূলকভাৱে ঠিক আছে তাৰ পিছত চাব ইয়াতে কি হৈছে ইয়াতে a batsman score 50 78 72 40 84 and x in her a batsman ইয়াতে আকৌ দিছে in her in his ঠিক আছে in his 6 innings ছটা ম্যাচ খেলিছে ছটা ম্যাচ খেলি টোটাল কিমান ৰান কৰিছে এটাত 50 78 72 40 84 আৰু এটাত x কৈছে এটো মোক কোৱা নাই ইয়াতে respectively if the average runs after 6 innings is 64 average run কিমান আছে এতিয়া মই এভাৰেজ যদি উলাব যাও সবকেটা রান মোৰ প্লাস কৰিব লাগিব 50 plus 78 plus 72 plus 40 plus 84 plus x divided by কিমান হ'ব divided by obviously 6 হ'ব কাৰণ 6টা ম্যাচ খেলিছে কেইটা পট এটা দুটা তিনটা চাৰিটা পাঁচটা 6টা সমান সমান কিমান গৈছে এভাৰেজ কিমান গৈছে 64 ঠিক আছে এতিয়া মই সবকেটা যদি যোগ কৰি দিও মোৰ কিমান হ'ব আপোনালোকে ইয়াতে চাব 72 plus 78 150 150 200 240 240 324 equals to 6 into 64 কিমান হৈ যাব 6 4 পূৰণ কৰিলে 24 24 4 6 6 36 38 384 এইফালে প্লাস এটা x থাকিব এই সব কেটা ভ্যালু মই যদি প্লাস কৰি দিও কিমান হয় মোৰ ইয়াতে 324 প্লাস x x তো মই প্লাস কৰিব নোৱাৰি এটা 324 এইফালে গলে কি হ'ব মোৰ মাইনাস হৈ যাব 384 minus 324 মাইনাস কৰিলে কিমান হৈ যাব 60 তাৰ মানে হি x ৰ ভ্যালুটো কিমান এই x রান যে কৈছে এইটো মেচত কিমান ৰান কৈছে 60 ৰান কৈছে আহা কৈছে আপোনালোকে বুজি পাইছে মই সবকেটা প্লাস কৰিলো 6 দি হৰণ কৰিলো এভাৰেজ আহিলে 6 এভাৰেজৰ লগত পূৰণ হৈ গল মুঠ ৰান হৈছে 384 পাঁচটা ইনিংছৰ ৰান আছিল 324 384 মাইনাস কৰি দিছ x থকা ইনিংছটোৰ ৰানটো আহি যাব ইয়াতে ঠিক আছে এনেকে আপোনালোকৰ প্ৰশ্নখিনি সমাধান কৰিব লাগিব চাই থাকিব ইয়াতে যেনেকে মই অকনমান আগতে এটা মানে কৈছিলো আপোনালোকক ইয়াতে কি হৈছে নটা একেৰাহে অস্বাভাৱিক নহয় এটো ঠিক আছে এটো অযুগ্ম মানে যি টাইপ কৰি অকনমান নিচাই যেনেকে পায় মানে যেনেকে পায় আৰু অকনমান পঢ়িতে চাব এটো নাচাই আৰু ঠিক আছে the average of 9 consecutive odd numbers ঠিক আছে 9 consecutive odd numbers এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা ঠিক আছে average of 9 consecutive odd numbers is 63 নটা consecutive odd numberৰ যোগফল কিমান কৈছে 63 তাৰ মানে 9 ৰে হৰণ কৰিব লাগে এটো যোগ কৰি 9 ৰে হৰণ কৰিলে কিমান পাম মই 63 পাম ঠিক আছে then find the smallest and largest number তেনেহলে আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব ঠিক আছে এতিয়া কথাটো হল মই অকনমান আগতে কৈছিলো কনজিকিউটিভ নাম্বাৰস এতিয়া অযুগ্ম সংখ্যা কথা কৈছে ইয়াতে অড অযুগ্ম সংখ্যা তেনেহলে মই যদি এটা অযুগ্ম সংখ্যা কেনেকৈ আহে 1 3 5 7 9 11 এনেকে এতিয়া ইয়াতে এটা বস্তু চাবচোন যেতিয়া আগৰটো লম মই যদি এইটুক যদি মই 5 বুলি ধৰিছো আগৰটো কিমান হ'ব 5 - 3 তাৰ আগৰটো কিমান হ'ব 5 - 4 নিশ্চয় এনেকে হ'ব এইফালে যদি যাও কিমান হ'ব 5 + 2 5 + 4 5 + 6 5 + 6 কৰিলে 11 আহিব এনেকে যাব না এতিয়া মই যদি এটা x বুলি ধৰি লও তেনেহলে ইয়াৰ আগৰটো কিমান হ'ব x - 2 ইয়াৰ পিছৰটো কিমান হ'ব x + 2 ইয়াতে x + 4 ইয়াৰ আগৰটো কিমান হ'ব x - 4 এনেকে আহিব নিশ্চয় আহিব আপোনালোকে গম পাইছে এটো হয় নহয় কিন্তু ইয়াতে এটা বস্তু মন কৰিবলগীয়া আছে ঠিক আছে কি কৈছে যে অযুগ্ম সংখ্যাৰ যোগফল যদি কয় এতিয়া মই অযুগ্ম সংখ্যা কি বুলি ধৰিম কিন্তু অকনমান আগতে মই আপোনালোকক এটা কথা কৈ দিছিলো আপোনালোকে ভালদৰে মনত ৰাখিব কি কৈছিলো মই যে 1 2 3 4 5 যদি এনেকা দিয়া থাকে কেইটা পদ দিয়া আছে এটা দুটা তিনটা চাৰিটা পাঁচটা আৰু ইহতৰ মাজত গ্যাপ কিমান আছে গ্যাপটো আপোনাৰ কিমান আছে সেম আছে 1 আৰু 2 এর মাজত গ্যাপ 1 2 আৰু 3 এর মাজত গ্যাপ 2 1 সরি 3 আৰু 4 এর মাজত গ্যাপ 1 4 আৰু 5 এর মাজত গ্যাপ 1 সেম আছে এই অযুগ্ম সংখ্যা যদি মই যি কোনো অযুগ্ম সংখ্যা লয় তেনেহলে ই এনেকা যদি গ্যাপ কেটা সেম থাকে তেনেহলে মই কি কৈছিলো যে গড় কোনটো হয় একেবাৰে মাজৰ পদটো হয় একেবাৰে মাজৰ এইফালে দুটা আই দিলো মাজত যেটো থাকিব হি আহিব আমাৰ গড় ঠিক আছে এতিয়া অযুগ্ম সংখ্যা যদি মই লও সাপোজ কিবা এটা অযুগ্ম সংখ্যা মই লৈছো এনি কোনো আপোনালোকে ধৰি লওক সাপোজ ধৰি লওক 11 13 15 17 19 এই কেইটাৰ মই কিছু গ্যাপ সেম থাকিব লাগিব এতে গ্যাপ কি আছে 11 ৰ পৰা 13 ৰ গ্যাপ কিমান 2 13 ৰ পৰা 15 ৰ গ্যাপ 2 15 ৰ পৰা 17 ৰ গ্যাপ 2 17 ৰ পৰা 19 ৰ গ্যাপ 2 গ্যাপ সেম আছে তাৰ মানে এভাৰেজ কি হৈ যাব মিডলৰ পদটো হৈ যাব তাৰ মানে গড় কিমান হ'ব মিডলৰ পদটো হ'ব
ঠিক আছে এতিয়া ইয়াতে চাব মোক কেইটাৰ কথা কৈছে 1 2 3 4 5 6 7 8 8 9টা এইকেইটা সব কেইটা অযুগ্ম তাৰ মানে ইহঁতৰ গ্যাপ কিমান কিমান আছে 2 2 গ্যাপ আছে 2 2 গ্যাপ আছে যেতিয়া 2 আৰু 2 গ্যাপ থাকিব তেনেহলে মই কি কম 9টা পদ আছে মই এইফালে 4টা এৰি দিলো এইফালে 4টা এৰি দিলো মাজৰ পদটোই হ'ব মোৰ গড় তাৰ মানে ইয়াতে গড় কিমান 63 তাৰ মানে মই গম পালো মাজৰ পদটো কিমান 63 ঠিক আছে এতিয়া মাজৰ পদটো যদি 63 হয় তেনেহলে আপোনালোকে মোক কওকচোন ইয়াতে আপোনালোকে কওক মাজৰ পদটো মোৰ 63 মোক কেইটা পদ ওলাব লাগে 9টা পদ ওলাব লাগে কেইটা 9টা এতিয়া 63 হলে ইয়াৰ পিছৰ পদটো কিমান হ'ব 63 + 2 অযুগ্ম সংখ্যা 65 67 69 71 এইফালে আহক এতিয়া এইফালে কিমান হ'ব এইফালে আহক কিমান হ'ব 61 59 57 55 কিয় মই নটা লৈছো কাৰণ ই মিডলত থাকিলে এইফালে 4টা থাকিব লাগিব এইফালে 4টা থাকিব লাগিব এতিয়া 4টা মানে কি এতিয়া এই কয়টা পদ আছিল আমাৰ মেইন পদ কিটা এতিয়া সৰু পদ কিমান আছে 55 আৰু ডাঙৰটো কিমান আছে 71 অপচন নম্বৰ এ ইজ দি কাৰেক্ট আনসার এনেকে ওলাব লাগিব আপোনালোক অকনমান মাথা ইউজ কৰিব যে অযুগ্ম ক্ৰমিক অযুগ্ম সংখ্যা কোৱাৰ লগে আপোনালোকে গম পাইছে যে গ্যাপটো 2 2 থাকিব আৰু গ্যাপ যেতিয়া সেম থাকে তেতিয়া মিডলৰ পদটোৱে আমাৰ কি বুলি হৈ যায় গড় বুলি হৈ যায় ঠিক আছে নেক্সট আপোনালোকে চাব ইয়াতে কি চাব যদি এটা শ্ৰেণী 30 জন ল'ৰাৰ গড় নম্বৰ 80 আৰু এই একেই শ্ৰেণীৰ 20 জনী ছোৱালীৰ গড় নম্বৰ 90 তেন্তে সম্পূৰ্ণ শ্ৰেণীৰ গড় কিমান হ'ব ঠিক আছে বয়স কেটা আছে বয়স 30টা ইহঁতৰ যোগফল কি গড় কিমান বুলি কৈছে গড় 30 জন তেনেহলে মই 30 ৰে হৰণ কৰিব লাগিব গড় কিমান বুলি কৈছে মোক 80 ঠিক আছে এতিয়া মই যদি কও বয়স কেটাৰ 30টা বয়সৰ মুঠ কিমান হৈ যাব বয়স কেটাৰ মুঠ নম্বৰ যোগ কৰিলে কিমান হৈ যাব 30 into 80 এইটো মোৰ কিমান হৈ যাব 2400 মানে 30টা বয়সৰ মাৰ্ক কেটা মই যোগ কৰিলে কিমান পাম 2400 কিন্তু এতিয়া গাৰ্লছৰ কিন চাব লাগিব গাৰ্লছ কেইজনী আছিল গাৰ্লছ 20 জনী আছিল ঠিক আছে 20 জনী টোটাল যোগ কৰি মই 20 ৰে হৰণ কৰিলে হতে এভাৰেজ পাই যাম গাৰ্লছ কেটা এভাৰেজ কিমান আছিল 90 ঠিক আছে তেলে গাৰ্লছ কেটাৰ যোগফল কিমান আছিল নম্বৰ কেটা যোগ কৰিলে কিমান পাব 20 into 90 এইটো ইয়াতে পূৰণ হৈ যাব পূৰণ হলে কিমান হ'ব 1800 ঠিক আছে তাৰ মানে বয়স কেটাৰ টোটাল মাৰ্ক কিমান 2400 আৰু ছোৱালী কেটাৰ টোটাল মাৰ্ক কিমান 1800 এতিয়া কৈছে মুঠ শ্ৰেণীটোৰ গড় নম্বৰ কিমান হ'ব মুঠ শ্ৰেণীটোৰ গড় নম্বৰ মানে কি বয়স প্লাস গার্লস বয়স আৰু প্লাস গার্লস কইলে কিমান হ'ব বয়স আছে 30টা গার্লস আছে 20টা তাৰ মানে টোটাল পদ কেটা হৈ যাব 50টা বয়স প্লাস গার্ল বয়সৰ মুঠ নম্বৰ কিমান 2400 আৰু ছোৱালীৰ মুঠ নম্বৰ কিমান 1800 ডিভাইডেড বাই 50 এইকেটা যোগ কৰিলে কিমান হ'ব 2400 আৰু 1800 যোগ কৰিলে মোৰ কিমান হৈ যাব 320420 ডিভাইড বাই 50 শূন্য আৰু শূন্য কাটি দিলু 420 যেতিয়া মই 5 ৰে হৰণ কৰিম তেতিয়া মোৰ কিমান হৈ যাব ইয়াতে 84 ঠিক আছে 5 ৰে হৰণ কৰিলে মোৰ 84 তাৰ মানে গোটেই ক্লাছটোৰ এভাৰেজ নম্বৰ কিমান 84 আশা কৰিছো আপোনালোকে গম পাইছে কেনেকৈ কৰিব লাগিব মই আপোনালোকে দেখিয়ে গম পাইছে বয়স 30টা গাৰ্লছ 20টা যোগ কৰিলে কিমান হ'ব 50টা বয়সৰ যোগফল 2400 ছোৱালীৰ যোগফল 1800 দুটা যোগ কৰিলে কিমান হ'ব 4200 এতিয়া মই 42 টোটাল গোটেই শ্ৰেণীটোৰ টোটাল নম্বৰ কিমান 420 আৰু টোটাল গোটেই শ্ৰেণীত কিমানটা ষ্টুডেন্ট আছে 50টা 4200 মই 50 ৰে হৰণ কৰিলে এভাৰেজ আহি যাব মোৰ 84 ঠিক আছে সবাই 25তকৈ কম প্ৰধান সংখ্যা what will be the average of prime number মানে মৌলিক সংখ্যা ঠিক আছে মৌলিক সংখ্যা less than 25 25তকৈ সৰু থকা মৌলিক সংখ্যাবোৰৰ গড় নম্বৰ কিমান হ'ব 25তকৈ সৰু মৌলিক সংখ্যা কোন কোন আছে 2 3 5 7 11 13 17 19 23 এইকেইটাৰ গড় ওলাবলৈ মই কিহেৰে হৰণ কৰিব লাগিব কেইটা পদ আছে 1 2 3 4 5 6 7 8 9টা 9 ৰে হৰণ কৰিব লাগিব 9 ৰে হৰণ কৰিলে কিমান হ'ব তলত তোমাৰ 9 থাকিব এতিয়া ওপৰত যোগ কৰকচোন 2 আৰু 3 5 5 10 10 17 17 আৰু 11 প্লাস কৰিলে কিমান হ'ব 17 আৰু 11 প্লাস 28 17 13 3 ইয়াতে কিমান হ'ব 28 তাৰ এই দুটা যোগ কৰিলে কিমান হ'ব 30 30
ইয়াতে 1 দিলে 20 এটো হৈ যাব এটা 20 ইয়াতে 20 দিলে এটো 50 50 আৰু ইয়াতে 2 দিলে 30 80 80 100 কিমান হৈ যাব 100 হৈ যাব 25 তকৈ সৰু গড় সৰি মৌলিক সংখ্যাবোৰৰ যোগফল কিমান পালো মই 100 100 ডিভাইডেড বাই 9 নটা পদ আছিল 9 কৰিলে কিমান হৈ যাব 11.1111 আহি থাকিব যেতিয়া আপুনি 100 ক 9 ৰে হৰণ কৰিব 11.111111 আহি থাকিব ঠিক আছে আশা কৰিছো আপোনালোকে বুজি পাইছে নেক্সট আমি চাও আমাৰ ইয়াতে নেক্সট প্ৰশ্ন কি আছে চাও ইয়াতে একেবাৰে ইজি হয় জাস্ট মই সিম্পলি এটা প্ৰশ্ন দিছো ইজি হয় কাৰণে ঠিক আছে যাতে আপোনালোকৰ কনসেপ্টটো ক্লিয়াৰ হয় এতৰ গড় নম্বৰ কিমান কিমান আছে 54 plus 75 plus 28 plus 41 plus 17 divided by কিমান হ'ব 1 2 3 4 5 পাঁচটা আছে একেবাৰে ইজি হয় একেবাৰে যোগ কৰি দিও আৰু ইজি হৈ যাব ঠিক আছে এতিয়া এইকেইটা যোগ কৰিলে কিমান হ'ব যুক্ত কৰিব লাগিব ইয়াৰ পৰা 1 দিলো ইয়াৰ পৰা 1 দিলো এটো 30 হৈ গল ঠিক আছে ইয়াৰ পৰা 1 দিয়াৰ লগতে 16 হৈ গল 16 plus into কিমান হ'ব 60 70 70 পালো ইয়াতে এইটো ক্যান্সেল ইয়াতে 40 আছে এটো যোগ কৰিলে কিমান হ'ব 100 140 140 এটো ক্যান্সেল 75 প্লাস কৰিলে কিমান থাকিব 5 215 ক 5 ৰে হৰণ কৰিলে কিমান হ'ব 42 ঠিক আছে 215 ক যেতিয়া আপুনি 5 দি হৰণ কৰিব এইকেইটা যোগ কৰিলে কিমান পাম 215 ক পাঁচটা পদ আছে 5 ৰে হৰণ কৰিলে 42 তাৰ মানে এইকেইটাৰ গড় কিমান 42 ঠিক আছে আশা কৰিছো আপোনালোকে বুজি পাইছে বস্তুখিনি ধুনিয়াকে এইটো বস্তু চাব অকমান ইম্পৰ্টেন্ট হয় চাব অকমান দীঘল হয় কিন্তু ইম্পৰ্টেন্ট হয় কি হৈছে the average age of ABC is 17 years তিনিটা বন্ধু আছে A B C ইহতৰ গড় বয়স কিমান যোগ কৰিলে তিনটা পদ যোগ কৰিছো 3 ৰে হৰণ কৰিলে 17 হয় ঠিক আছে তেনেহলে A plus B plus C কিমান পাম মই 3 ইহতৰ লগত 3 17 ৰ লগত পূৰণ হলে 51 এইটো এটা প্ৰথম বল দ্বিতীয়তে কি কৈছে the average age of BCD তাৰ মানে B plus C plus D divided by 3 কিমান আছে 19 তেনেহলে এইফালে মই B plus C plus D যদি কৰো তিনটাৰ মুঠ বয়স কিমান পাম 3 into 19 that is 57 ঠিক আছে এইটো এটা গল আৰু লাষ্টত কি কৈছে the average age of ABD A plus B plus C নহয় D ইহতৰ গড় বয়স কিমান কৈছে 13 ঠিক আছে তেনেহলে A plus B plus D কিমান হৈ যাব A plus B plus D কিমান হৈ যাব 13 into 3 39 ঠিক আছে 1 2 3 তিনটা মই পাই গলো একো অসুবিধা নাই একেবাৰে ইজি এতিয়া মোক কি বুজিছে ইয়াতে যদি A এর বয়স কিমান A এর বয়স 7 এটা মোক সৰু এটা ডেটা দি দিছে মোক ইয়াতে A কিমান 7 ইয়ার্স ওকে থাকিব দিও ফাইন্ড দি এভারেজ অফ C and D C and D এভারেজ মানে এভারেজ ওলাব গৈছে মানে কি C plus D divided by 2 এইটোৰ ভ্যালু মোক ওলাব গৈছে ঠিক আছে এতিয়া চাব কি টেকনিকত কৰিব লাগে আপোনালোকে চাব ঠিক আছে ইয়াতে চাব ইয়াতে ধুনিয়াকে চাব গম পাই যাব আপোনালোকে ইয়াতে একচুয়ালি আছে কি ঠিক আছে A ভ্যালু মই যদি ইয়াতে বহাই দিও ইয়াতে B plus C মই কিমান পাম ইয়াতে A যদি মই বহাই দিও A কিমান আছে 7 plus B plus C equals to 51 কাৰণ A কিমান আছে 7 মই 7 বহাই দিলো B plus C মই কিমান পাম ইয়াতে B plus C 7 এফালে প্লাস হৈ আছে এফালে গলে মাইনাস আৰু 51 ৰ পৰা 7 মাইনাস কৰিলে মোৰ হাতত থাকিব 44 B আৰু C ৰ বয়সৰ যোগফল কিমান 44 ওকে থাকিব দিও ঠিক আছে তাৰ পিছত মই আকৌ যেতিয়া ইয়াতে A এর ভ্যালুটো বহাই দিম ইয়াতে তেতিয়া চাব ইয়াতে কি হ'ব A এর ভ্যালু 7 বহাই দিয়াৰ পিছত কি হ'ব মোৰ B plus D equals to 39 7 এইফালে প্লাস হৈ আছে এইফালে গলে মাইনাস হ'ব তেনেহলে B plus D মই কিমান পাম B plus D মই পাম 39 ৰ পৰা 7 এটা মাইনাস কৰি দিব লাগিব 7 এইফালে প্লাস এইফালে মাইনাস 39 ৰ পৰা 7 গলে মোৰ কিমান থাকিব 32 ঠিক আছে B plus D কিমান মই পালো 32 এতিয়া বিৰ ভ্যালুটো মোক উলাব লাগিব ঠিক আছে বিৰ ভ্যালুটো মই উলাই লিছো একো আপত্তি নাই একো এটা আপত্তি নাই বিৰ ভ্যালুটো মই উলাই লিছো ঠিক আছে এতিয়া চাব বিৰ ভ্যালুটো মই কৰব ওলাম বিৰ ভ্যালুটো মই কেনেকৈ ওলাম ইয়াত চাব ইয়াতে মই এটা কাম কৰিব পাৰো নে নোৱাৰো ডিৰ ভ্যালুটো উলাই দিও B plus C কিমান আছে B plus C মোৰ ইয়াতে আছে 44 এতিয়া B plus C মই ইয়াতে বহাই দিম এটো কিমান আছে
b plus c plus d equals to কিমান আছে 57 তো 57 আছে কিন্তু b plus c কিমান আছে 44 তেনেহলে b plus c ঠাইত মই এতিয়া কিমান লিখিম b plus c ঠাইত মই লিখিম b plus c ঠাইত লিখিম মই 44 plus d equals to 57 এতিয়া d কিমান আহি যাব 44 এইফালে প্লাস হৈ আছে এইফালে গলে মাইনাস আৰু 57 ৰ 44 মাইনাস কৰিলে কিমান থাকিব 13 d ৰ ভ্যালু মই পালো 13 এতিয়া মোক c লাগে কাৰণ c plus d by 2 লব লাগিব c ৰ ভ্যালু লাগে এতিয়া মই c ৰ ভ্যালু লবলৈ হলে আকৌ কি কৰিম আপোনালোকে মাথা লগাওক ইয়াতে মাথা লগালে উত্তৰ আহিব মাথা নলগালে উত্তৰ নাহে ঠিক আছে এতিয়া আপোনালোকে কেনেকৈ কৰিব এটো ঠিক আছে ইয়াতে চাব আকৌ এটা বুদ্ধি আছে নহয় ঠিক আছে কি আছে b plus d ৰ মান কিমান 32 ইয়াতে চাব এইটো আকৌ মই ইউজ কৰিম b plus c plus d equals to কিমান আছে 57 ঠিক আছে এতিয়া b plus d ৰ মান কিমান আছে b plus d ৰ মান 32 আছে তাৰ মানে মই c plus 32 লিখিম ইয়াতে 57 c equals to কিমান আহিব 57 minus 32 মাইনাস কৰিলে কিমান আহিব 525 c ৰ ভ্যালু 25 পালো চাও b plus d আছে এবাৰ মই b plus d বহাই c উলিয়াই লৈছো এবাৰ b plus c আছে মই এইটো b plus c ৰ ভ্যালু বহাই d উলিয়াই লৈছো d 13 c 25 এতিয়া মোক এভাৰেজটো লাগে d সৰি c plus d divided by 2 লাগে এইটো এভাৰেজ দুটা পদ যোগ কৰিলো 2 এৰ হৰণ কৰিব লাগিব c ভ্যালু কিমান আছে 25 মই 25 লিখিছো প্লাস d এর ভ্যালু কিমান আছে 13 মই 13 লিখিছো divided by 2 25 plus 13 38 divided by 2 that is 19 2 এর এক কাটলে 19 তার মানে b plus c এর গড় বয়স কিমান পালো মই 19 পালো ঠিক আছে একেবারে ইজি হয় আজি এইটো লাস্ট প্রশ্নটো চাব আপোনালোকে ঠিক আছে কি আছে এতে এজন ক্রিকেটারে 15টা ইনিংসৰ এটা নিৰ্দিষ্ট গড় আছে 16তম মানত 20 রান কৰে 15টা ইনিংসত গড় রান কিমান মই নাজানো ঠিক আছে 3 রান দিতে তেন্তে তাৰ নতুন গড় কিমান আছিল এতিয়া কৈছে ইয়াতে 15টা ইনিংস খেলিছে মানে 15টা ম্যাচ খেলিছে ম্যাচ খেলাৰ পিছত ইয়াৰ এভাৰেজ কিমান মই নাজানো কিন্তু ইয়াতে আপোনালোকে গম পাইছে নে পোৱা নাই 15টা ইনিংস খেলিলে 15টা ইনিংসৰ ৰান যোগ কৰিম ডিভাইড বাই 15 কৰিম এভাৰেজটো মই পাই যাম হয় নহয় হয় ঠিক আছে এতিয়া কি কৰিলে ই নেক্সট আৰু এটা ম্যাচ খেলিলে 16 নাম্বাৰ ইনিংস খেলিলে ঠিক আছে এটা ক্রিকেটার হ্যাজ সার্টেন এভারেজ 15 15টা ইনিংসত রান কিমান আছিল এভারেজ কিমান আছিল মই x বুলি ধৰি লৈছো ঠিক আছে ইন 16 16 নম্বৰ ম্যাচ যেতিয়া খেলিলে তেতেই 16 নম্বৰ ম্যাচত কিমান ৰান কৰিছে 120 ৰান কৰিছে মই 15টা ম্যাচৰ ৰান মই নাজানো 120 ৰান কৰিছে দেয়াৰ বাই ইনক্ৰিজিং এভাৰেজ 3 ৰান যেই ই 16 নম্বৰ ম্যাচটো যেতিয়া 120 ৰান কৰিলে তেতিয়া ইয়াৰ এভাৰেজটো 3 বাঢ়ি গল এভাৰেজটো আছিল x এতিয়া 3 বাইছে তাৰ মানে কিমান হৈছে x + 3 ঠিক আছে তেনেহলে হোৱাট ইজ দ্য নিউ এভাৰেজ তেনে নতুন এভাৰেজটো কিমান আগতে আমাৰ x লব লাগিব কাৰণ x নহলে আমি x + 3 কেনেকৈ ওলাম এতিয়া কথাটো হল 16 নম্বৰ ম্যাচ 15টা ম্যাচত ই কিমান ৰান কৰিছে 15 প্লাস মই নাজানো নহয় কিমান কৰিছে কৰিব দিয়ক একো আপত্তি নাই কিন্তু তাৰ পিছত আহি কিমান কৰিলে 120 ৰান এটা প্লাস কৰিলে ইয়াৰ লগত 120 ৰান এক্সট্ৰা কৰিলে 16 নম্বৰ ম্যাচটো 120 ৰান কৰিলে কৰাৰ পিছত ইয়াতে মই কি কৰিছো ইয়াতে মই এটা কাম কৰিছো 15টা ম্যাচৰ রান এটো মই এনেকে দিছো প্লাস 120 কৈছে ঠিক আছে ডিভাইডেড বাই এতিয়া অপশন 15টা ম্যাচ আগতে খেলিছে নেক্সট আৰু এটা ম্যাচ খেলি টোটাল ম্যাচ কেটা হৈছে 16টা ডিভাইড বাই 16 ইকুয়ালস টু এফালে x এভারেজ কিমান বাঢ়িছে 3 বাঢ়িছে আগৰ এভারেজ আছিল x এতিয়া এভারেজ 3 বাঢ়ি গৈছে এতিয়া ইয়াতে চাও 15 15টা ম্যাচৰ রান প্লাস 120 ইকুয়ালস টু কিমান হ'ব ইয়াতে 16 এফালে গলে পূৰণ হ'ব 16 এফালে গলে পূৰণ হ'ব x + 3 কাৰণ 16 টো গোটেইখিনি লগত পূৰণ হ'ব গোটেইখিনি লগত পূৰণ হলে 16x 16 * 3 48 ঠিক আছে এইটো হ'ব আমাৰ ভ্যালুটো ঠিক আছে ঠিক আছে ঠিক আছে এতিয়া ইয়াতে এটা কথা কওকচোন মোক ইয়াতে 15টা ম্যাচৰ টোটাল ৰান কিমান মই জানো নেকি কেনেকৈ ওলাম মই ইয়াতে 15টা ম্যাচৰ ৰান 15 তেনেহলে 15 গৈ x ৰ লগত পূৰণ হ'ব তাৰ মানে 15টা ম্যাচতে কিমান ৰান কৰিছে 15x ৰান কৰিছে 15টা ম্যাচত টোটাল ৰান কিমান কৰিছে 15x তেনেহলে মই এইটো ঠাইত কিমান লিখিম 15x + 120 ইকুৱেলস টু 16x + 48 এতিয়া ইয়াতে হল 15x মই যদি হেইফালে লৈ যাও মাইনাস হ'ব ঠিক আছে 15x এইফালে ললে মাইনাস এইফালে কি থাকিব 120 120 48 এইফালে আনিলে মাইনাস হ'ব 120 - 48 ইকুৱেলস টু 16x - 15x ঠিক আছে 120 ৰ পৰা মই 48 মাইনাস কৰিলে মোৰ হাতত কিমান থাকিব 128 ৰ পৰা 48 মাইনাস কৰিলে মোৰ হাতত থাকিব এটো মাইনাস কৰিলে কিমান থাকিব 75 72 আৰু এইফালে 16 ৰ পৰা 15 গলে x তাৰ মানে পুৰণা এভাৰেজ কিমান আছিল 72 নতুন এভাৰেজ 3 বাঢ়িছে
তার মানে 72 লগত x + 3 নতুন এভারেজ কিমান x + 3 তার মানে 72 লগত +3 কিমান হ'ব নতুন এভারেজ 75 হ'ব আশা কৰিছো আপোনালোকে গম পাইছে বস্তুটো ধুনিয়া হয় প্ৰশ্নটো কেনেকৈ কৰিলো মই গম পাইছে এটো শৰ্ট ট্ৰিক এটা আছে আপোনালোকে শৰ্ট ট্ৰিকটো মই পিছত কৈ দিম আজি মানে বেছি সময় নাই আমাৰ হাতত তো আজিৰ কাৰণে এইখিনি আছিল বাকি আপোনালোকে ভিডিওটো চাই থাকিব মোৰ ভিডিওখিনি চাই আপোনালোকে যিমান মৰম দি আছে মোক ভাল লাগি আছে আৰু এনেকৈ মৰম দি থাকিব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব লগতে নিজৰ ফ্ৰেণ্ডছৰ লগত বা নিজৰ যিয়ে নহওক কিয় যিয়ে আসাম পুলিচৰ এবাৰ চাকৰি কৰিব প্ৰিপাৰেচন লৈ আছে তেখেতৰ লগত শ্বেয়াৰ কৰি দিব ঠিক আছে আজিৰ কাৰণে এইখিনিয়ে ধন্যবাদ